যোৱা 25 তাৰিখত হৈ যোৱা হৰেন্দ্ৰ চিত্ৰা সিনিয়ৰ কলেজৰ আমাৰ ইউডিএছৰ ফালৰ পৰা গোটেইকেইটা প্ৰাৰ্থী জয়লাভ কৰিছে, এনএছৰ পৰাভূত কৰিছে। আজি সেই যিটো সিনিয়ৰ কলেজৰ যে নিৰ্বাচন হৈ গৈছে, সেই নিৰ্বাচনৰ চাইছে যে আমি যদি জুনিয়ৰ কলেজো আমি এনএছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াওঁ, আমি আগতকৈ দুগুণে বেছি বেয়াকৈ হাৰিম। সেইকাৰণে আজি এনএছৰ প্ৰাৰ্থী দিব পৰা নাই। আমি আমাৰ ইউডিএছৰ 21গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। তেওঁলোকৰ যি উৎসাহ উদ্দীপনা যোৱা 25 তাৰিখত হৈ যোৱা হৰেন্দ্ৰ চিত্ৰা সিনিয়ৰ কলেজৰ আমাৰ ইউডিএছৰ ফালৰ পৰা গোটেইকেইটা প্ৰাৰ্থী জয়লাভ কৰিছে, এনএছৰ পৰাভূত কৰিছে। আজি সেই যিটো সিনিয়ৰ কলেজৰ যে নিৰ্বাচন হৈ গৈছে, সেই নিৰ্বাচনৰ চাইছে যে আমি যদি জুনিয়ৰ কলেজো আমি এনএছৰ ফালৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াওঁ, আমি আগতকৈ দুগুণে বেছি বেয়াকৈ হাৰিম। সেইকাৰণে আজি এনএছৰ প্ৰাৰ্থী দিব পৰা নাই। আমি আমাৰ ইউডিএছৰ 21গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। তেওঁলোকৰ যি উৎসাহ উদ্দীপনা বহুত ভাল লাগি আছে। আমাৰ ইয়াৰ লগতে ডিগ্ৰী এটা কলেজ আছে, তাতে ইউডিএফেৰে জয় হৈছে। আমাৰ জুনিয়ৰ হৰেন্দ্ৰ চিত্ৰ জুনিয়ৰ কলেজৰো গোটেইকেইটা প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছোঁ। বহুত ভাল লাগি আছে। এতিয়া জুনিয়ৰ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীক বা আমাৰ নিৰ্বাচিত প্ৰাৰ্থীসকলক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইকাৰণেই যে যোৱা 25 তাৰিখত যি নিৰ্বাচন হৈছিল, তাতে সেই নিৰ্বাচনত এনএছৰ প্ৰাৰ্থীসকলে শোচনীয়ভাৱে পৰাজয় হৈছিল আৰু সেই ভয়তে তেওঁলোকে প্ৰাৰ্থীত্ব দিবলৈ সাহস পোৱা নাই আৰু তেওঁলোকে ভয়টোৰ হৈছে। আৰু মোৰ এটা বিশ্বাস থাকিব যে এই ল'ৰা ছোৱালীবিলাকে নৱনিৰ্বাচিত যিখিনি ছাত্ৰৰ নিৰ্বাচন সদস্যসকল নিৰ্বাচনত জয়লাভ কৰিলে এখেতসকলে আমাৰ বিদ্যালয়ৰ যি উন্নয়নমূলক কাম সুচাৰুৰূপে কৰিব, মোৰ এটা বিশ্বাস। তেওঁলোকে ভয়টোৰ হৈছে জানে। আৰু মাত্ৰ এইটোৱেই নহয়, আমাৰ যি কয়াকুছি কলেজত যি নিৰ্বাচন হ'ব খুজিছিল যে যোৱা 17 তাৰিখত, তেওঁলোকে মানে ভয়টোৰ হৈ বিভিন্ন হয়তো ছাত্ৰ ছাত্ৰীৰ জৰিয়তে তেওঁলোকে ভোট আপোনাৰ প্ৰক্সি দিব বিচাৰিছিল। আমাৰ সেই প্ৰাৰ্থীসকলে হাতত ধৰিছিল, তাতে এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰে। তাতে সেই কলেজত মানে তেওঁলোকে নিৰ্বাচনটো মানে হোৱাত বহুত বাধা জন্মাইছিল। গতিকে আশা কৰোঁ আমি কয়াকুছি কলেজত যদি পৰৱৰ্তী সময়ত নিৰ্বাচন হয়, আমি একক সংখ্যাগৰিষ্ঠ লৈ আমি জয়লাভ কৰিম, আমাৰ ইউডিএছৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিম। হয়, এইটো আপোনালোকে নিশ্চয় জানে, এতিয়া আপোনালোকে ক'বলগীয়া নাই, সকলো ৰাইজেও জানে। একদম সৰু সৰু কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ মানুহলৈকে সকলোৱে জানে, সমস্ত কৃষক বন্ধুসকলে জানে, খেতিয়কসকলে জানে যে বুটছৰ এটা শব্দ হৈছে। যোৱা পঞ্চায়ত নিৰ্বাচনত আমাৰ যি হৰিক্ষেত্ৰী সমষ্টি বা পাকাদ্ৰী সমষ্টিৰ যে বিধায়ক জাকিৰ সিকদাৰ, তেখেতে এটা বুটছৰ নাম পাইছে। গতিকে বুটছৰ পক্ষত ৰাইজ নাই, তাৰ লগতে ছাত্ৰ ছাত্ৰীবিলাকো নাই। তেওঁলোকৰ নৱপ্ৰজন্ম, তেওঁলোকৰ দেশৰ ভৱিষ্যত, তেওঁলোকে যিফালে যাব দেশৰ মানে অৰ্থনৈতিকভাৱে সেইফালে আগবাঢ়ি যাব। গতিকে মই ভাবোঁ যে বুটছৰ পক্ষত ছাত্ৰ ছাত্ৰীবিলাকো নাই, আমাৰ ৰাইজেও নাই, মীনাক্ষীৰ পক্ষত আছে। আৰু মীনাক্ষী অহা বিধানসভা নিৰ্বাচনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।